বহুত ভাল লাগিছে আসলে ভাবিব নোৱাৰাকে ভাল লাগিছে বহুতে ভাল লাগিছে বিশেষকৈ লগৰবিলাকৰ কাৰণে বেছি ভাল লাগিছে কাৰণ তেওঁলোকে বহুত কষ্ট কৰিছিলে নিশ্চয় আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিভিন্ন প্ৰান্তত সফলতা অৰ্জন কৰিছে বিভিন্ন শিক্ষাৰ্থীয়ে আমি গোলাঘাটৰ পৰিৱেশ দেখুৱাইছোঁ গোলাঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নম্ৰতা বৰা নামৰ এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে 94.6%। বিদ্যালয়খনৰ মুঠ 3গৰাকী ছাত্ৰী ক্ৰমান্বয়ে নম্ৰতা বৰা দেৱিকা ইয়েন আৰু সম্পৰ্ষা অধ্যাপক নম্ৰতা বৰাই 94.6%, দেৱিকা ইয়েনে 91.4%, সম্পৰ্ষা অধ্যাপকে 87.4% নম্বৰে উজলিবলৈ সক্ষম হৈছে। মই পোনে পোনে কথা পাতিম নম্ৰতা মোৰ সৈতে উপস্থিত আছে। কি ক'বা আজি 94.6% নম্বৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আসলে ভাবিব নোৱাৰাকে ভাল লাগিছে ইমান এটা যে আসলে খুব বহুত ভাল লাগিছে মই বুজাব পৰা নাই আসলে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু প্ৰথম কথা নিকেতনখনক মই বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ আসলতে সৰুৰে পৰা মই এই নিকেতনত নহয় আসলতে মই প্ৰথম 10লৈকে কমাৰভূঞা শংকৰদেৱৰ পৰা পঢ়িছিলোঁ আৰু ইয়াত 12লৈকে পঢ়িলোঁ আৰু শংকৰদেৱৰ সেই নীতি নিয়মখিনি আসলতে বহুত বেছি ভাল লগা আৰু আমি এই নিকেতনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথমটো বেটছ গতিকে আচাৰ্যসকলে বহুত বেছি কষ্ট কৰিলে আমাৰ কাৰণে আৰু তেওঁলোকৰ সেই কষ্টৰ আসলতে আজি যি সাফল্য হ'ল বুলি মই ভাবোঁ আৰু বহুত ভাল লাগিছে আগলৈও যাতে এনেকৈ ভাল হয় সকলোৰে আৰু নিকেতনখনৰ ভাল হোৱাটোৱে মই বিচাৰোঁ ধন্যবাদ। এটা কথা এইবাৰ ৰেংক ব্যৱস্থা উঠাই দিয়া হ'ল যদি ৰেংক ব্যৱস্থা থাকিলে নিশ্চয় টপ 10ত তুমি থাকিলা হয় এই ৰেংক ব্যৱস্থাটোক লৈ কি ক'ব লগা আছে এতিয়া চৰকাৰে উঠাই দিলে ভাল হৈছে নে বেয়া হৈছে? ৰেংকৰ কথা আসলতে সেই বিষয়ে মোৰ একো মতামত মই দিব নিবিচাৰোঁ কাৰণ সেইটো আগতে হয়তো আছিলে শিক্ষানীতি কিবা ব্যৱস্থা আছিলে এতিয়া উঠাই দিছে আৰু চৰকাৰে হয়তো চাগে কিবা মানে ভাল দেখিছে বা তাৰ মানে সেই ৰেংক ব্যৱস্থাৰ কিবা প্ৰয়োজনবোৰ চাগে দেখা নাই সেইকাৰণে হয়তো চাগে উঠাই দিছে গতিকে মই একো ক'ব নিবিচাৰোঁ এই বিষয়ে। কিবা পৃথকীকৰণ কৰাৰ নিচিনা লাগে নেকি ৰেংক ব্যৱস্থাৰ জৰিয়তে যে যিসকলে 2 নম্বৰ 3 নম্বৰ বেছি পাইছে তেওঁলোকক পৃথক দৃষ্টিৰে চোৱা বা যিসকলে 2 নম্বৰৰ বাবে সেই সফলতা অৰ্জন নকৰিলে তেওঁলোকক পৃথক দৃষ্টিৰে চোৱা এনেকুৱা এটা ব্যৱস্থাৰ বাবে চৰকাৰে উঠাই দিলে নেকি কি ভাবিছা? হয়তো হ'ব পাৰে তেনেকুৱা কাৰণ কি হয় যে কিছুমান ল'ৰা ছোৱালীৰ বহুতৰে আশা থাকে এই ৰেংক ব্যৱস্থাটোৰ প্ৰতি আৰু মাত্ৰ এটা 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে সেই তাৰ পৰা তেওঁলোক মানে বিচলিত হয় গতিকে হয়তো সেই তেনেকুৱা কিবা মানে ব্যৱস্থাৰ কাৰণে হয়তো চাগে এই ব্যৱস্থা গ্ৰহণ কৰিলে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে দেৱিকা ইয়েন ইতিমধ্যে তেওঁ 91% নম্বৰলৈ উজলিছে কি ক'বা কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে বিশেষকৈ লগৰবিলাকৰ কাৰণে বেছি ভাল লাগিছে কাৰণ তেওঁলোকে বহুত কষ্ট কৰিছিলে আৰু গতিকে সকলোৱে বহুত ভাল লাগিছে আৰু এই ক্ষেত্ৰত আমাতকৈ বেছি চাগে আচাৰ্য আমাৰ মা দেউতা মই যদিও জেঠাই ঘৰত থাকোঁ তো জেঠাই বহুত কষ্ট কৰিছে এই ক্ষেত্ৰত তো বহুতেই ভাল লাগিছে মানে ভবাতকৈ বেছিয়ে পাইছোঁ কাৰণে ভাল লাগিছে বহুত। ধন্যবাদ জনাইছোঁ। নম্ৰতাৰ পিতৃ আছে কন্যা এনে সফলতা যদি ৰেংক ব্যৱস্থা থাকিল হয় টপ 10ত নিশ্চয় থাকিলে হয় ৰেংক ব্যৱস্থা উঠাই দিলে আপোনাৰ ছোৱালীয়ে 94.6% নম্বৰ কেনেকুৱা লাগিছে? ভাল লাগিছে আচলতে বহুত ভাল লাগিছে আজি ছোৱালীৰ সফলতাত আচলতে আজি ভাল লাগিছে। কেনেধৰণে পঢ়া শুনা কৰিছিলে বা কেনেধৰণে আপোনালোকে গাইড কৰিছে? পঢ়া শুনা মানে তাই যিখিনি তাই নিজেই কৰিছিলে মই যিখিনি ধৰক স্কুললৈ অনাটো মোৰ কৰ্তব্য মই সেইখিনি আনো বাকীখিনি তেওঁ নিজেই কৰিছে। ধন্যবাদ। মই দেখুৱাইছোঁ এই মুহূৰ্তৰ পৰিৱেশটো যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছে আৰু এই যি ইতিমধ্যে যিহেতু ৰেংক ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে এই ৰেংক ব্যৱস্থা প্ৰত্যাহাৰৰ পাছত প্ৰথমটো যিহেতু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু এই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এনেধৰণৰ এটা ৰিজাল্টৰ জৰিয়তে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এইগৰাকী নম্ৰতা বৰা আৰু 3গৰাকী ছাত্ৰীয়ে সফলতা অৰ্জন কৰাত এতিয়া উৎফুল্লিত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ সতীৰ্থ।